আজি দেখোন বহুত ধুনীয়াকৈ ৰ'দ দিছেও। আজি বস্তু এটা খাব লাগিব পাই। নমস্কাৰ অসমবাসী ৰাইজ, কেনেকুৱা খবৰ? খবৰ কিন্তু মোৰ বহুত বেছি ভাল আৰু আজি কিন্তু বহুতখিনি কাম কৰিব লাগিব, সেইকাৰণে অকণমান সোনকালে উঠিলোঁ। আৰু আপোনালোকে কেনে আছে? ভালে আছে চাগে? এতিয়া প্ৰথমতে দেখুৱাইছোঁ আপোনালোকক মেকুৰী পোৱালিকেইটা, কিন্তু মেকুৰী পোৱালি ডাঙৰ হৈছে। বন্ধুসকল লাগে যদি নিবহি। এই বগা কিটেনটো এজন লোকে খুজিছিল, তাতে ডাঙৰ হৈছে মেকুৰী পোৱালি, নিবহি যদি কাৰোবাক লাগে। বাৰু মই নিদোঁ বুলিনো কিয় ক'ম, মেকুৰী পোৱালিহে, লৈ যাবহি আপোনালোকক লাগে। আৰু আনি থৈছোঁ এইখিনি আজি শিল, বহুত ৰাতিপুৱাই আহিলে কিন্তু গাড়ী চাড়ী দেখাবলৈ নহ'ল। এইখিনি এনেকুৱা শিল আনি থৈছোঁ, এইখিনি চাওক। আৰু এইখিনি গেভেল চৌফালে সৌডোখৰলৈকে পাৰিলোঁ। মই নিজে এইখিনি গোটেইখিনি কৰিলোঁ আৰু নিশা গা বিষত শুব পৰা নাই। তথাপিতো কাম বনখিনি কৰি ভাল লাগে যে, সেইকাৰণে কাম বনবিলাক কৰোঁ। আৰু এতিয়া এই শিলখিনি কি কাৰণে আনিছে জানে নাই? এইডোখৰ মানে বহুত বেছি বোকা হৈছে আমাৰ। এই গলিটোত দেখিছে নহয়, এই গলিটোত তালৈকে পাৰিম বুলি ভাবিছোঁ। অকণমান মানে চিমেণ্ট আৰু বালি চালি মিক্স কৰি ধুনীয়াকৈ পাৰি দিম, যাতে বোকা নহয়। মানে অকণমান বোকা হৈছে, সেইকাৰণে এনেকৈয়ে আনি ৰখা হৈছে। আৰু এইখিনি বাৰু আজি কৰিব নোৱাৰোঁ, কাৰণ আৰু দুদিনমান সময় লাগিব। সেইকাৰণে মানে অকণমান সময়ত ৰখি দিছোঁ, বালিখিনি আহি পোৱাহি নাই যে। আৰু আজি আৰু এটা বস্তু বনাম বুলি কৈছিলোঁ যে আপোনালোকক। কি বস্তু বনাম জানে? আজি মানে এটা কঁঠালৰ চব্জি বনাম, কিন্তু কঁঠালটো কি হ'ল অৱস্থা, চব বনাম বুলি ভাবোঁতে এইডোখৰত এনেকৈ গেলি থাকিলে। এয়া দেখিছে নহয়, এয়া চব কঁঠাল খাম বোলোতে মুখতে সৰিলে। এয়া চব কি অৱস্থা হ'ল কঁঠালৰ, দেখিলেনে? কঁঠালটো এনেই নষ্ট কৰি পেলালোঁ। ইমান ডাঙৰ এটা কঁঠাল দেখিছেনে? মই কেনেকুৱাকৈ নষ্ট কৰি পেলালোঁ। সঁচাকৈ মানুহজনে দেখিলে বেয়াই লাগিব। বাৰু দিয়ক, একো নাই। আমাৰ ঘৰত আৰু এজোপা কঁঠাল আছে, সোজোপা দেখিছেনে? ইমান ধুনীয়াকৈ ডাঙৰ হৈছে। এইজোপা কঁঠাল কিন্তু ময়ে ৰুইছিলোঁ কিন্তু দেই। আৰু আমাৰ এওঁ মানে মোক অকণমান সহায় কৰি দিছিলে এই কঁঠাল পুলিটো ৰোৱাৰ কাৰণে। আৰু এইটো চাওক, আগতে কিন্তু বাউণ্ডেৰী মৰা নাছিলোঁ যে, সেইকাৰণে মানে কঁঠালজোপা ছাগলীয়ে খাই পেলাই কিবাহে খায়, এনেকুৱা ধৰণৰ হয় আৰু গৰুৱে ছাগলীয়ে খায়। এতিয়া মাৰি বাউণ্ডেৰী মৰাৰ পিছত মানে বহুত ধুনীয়া হৈ পৰিলে। এতিয়া ইমান ধুনীয়াকৈ লাগিছে গছজোপা বৰ বেছি ডাঙৰ নহয়, দেখিছেনে? একেবাৰে সৰু। তাৰপিছত দেখুৱাইছোঁ এখন বাইক। এই বাইকখনৰ কথা 4-5জন লোকে মোক সুধি আছিল যে বাইদেউ আপোনালোকৰ ঘৰত বহুত দিনীয়া এখন বাইক দেখিছোঁ। হয়, বাইকখন বহুত দিনীয়া বুলিয়ে ক'ব লাগিব, কাৰণ আমাৰ এওঁ মানে এইখন প্ৰথম কিনিছিল। সেইকাৰণে মানে বাইকখন নিবিকাৰ কাৰণে ঘৰতে এনেকৈ ধূলিয়া মাকতিয়ে পৰি আছে আৰু সজাই থোৱাৰ নিচিনা তেওঁ থৈ দিছে। এই বাইকখন মানে বহুত মৰমৰ কাৰণে তেওঁ মানে নিবিকে। আৰু এই বাইকখনৰ ওপৰতে তেওঁ উঠি যিমানখিনি টকা পইচা ইনকাম কৰিলে, সেই ইনকামৰ টকাৰে মানে 4-5খন আৰু গাড়ী ল'ব পাৰিলে। সেই গতিকেলৈ বাইকখন নিবিকে আৰু বাইকখন সজাই পিনে ৰাখি থৈছে। সৌজনী মিনু দেখিছেনে? কি ধুনীয়াকৈ শুই আছে। তাই পোৱালি ছোৱালী খবৰ নাই। ঐ পোৱালি গাখীৰ নোখোৱাগৈ নেকি? হা ঐ মিনু, দেখিছেনে ইমান টোপনি তাই? ইমান টোপনি হয় নি? হা মিনু, দেখিছেনে ইমান টোপনি? সাংঘাতিক টোপনি সেইজনী। এতিয়া তুলিলোহে তোক। বল পোৱালিকেইটাৰ ওচৰলৈ বল, পোৱালিকেইটাৰ ওচৰত দি দিওঁ। সেইয়া মাইনা পোৱালিটো, সেইকেইটা দেখিছেনে? নোখোৱাই গাখীৰ খুৱাবলৈ টান পায় তাই, দেখিছেনে? ধৰি আনিবলগীয়া হৈছে, ইমানেই মেকুৰীৰ লগত লাগি ফুৰিবলগীয়া হৈছে। মিনু কি কৰিছা তুমি? সেইফালে ধুনু শুই আছে। তাৰপিছত মই এতিয়া কাপোৰ কানি সলাই লওঁ। পাছফালেও কাম আছে, আগফালেও কাম আছে, গোটেইখিনি কাম বনখিনি কৰি লওঁ। এতিয়া এই চোতালখনত মই এনেকৈ যে শিলখিনি দিছোঁ, যাতে ঘাঁহখিনি সম্পূৰ্ণ মৰি যাব আৰু তাতে চোতালখন দেখিবলৈ ধুনীয়া লাগিব। আগফালৰ চোতালখন যদি অকণমান বোকামূৰীয়া হয়, তেতিয়াহ'লে অহা যোৱা কৰিবলৈ বহুতেই বেয়া লাগে। সেইকাৰণে ভাবিলোঁ এনেকৈ অকণমান কষ্ট কৰি চোতালখন ধুনীয়া কৰি লওঁ বুলি। ৰাতিপুৱাতে আহিলে যেতিয়া নহয় শিলখিনি, তাতে এওঁক ক'লোঁ বোলো মানুহ এটা লগাব লাগে। তেওঁ ক'লে এতিয়ানো মানুহ ক'ত পাবা, এইটো সময়ত 10-11টা বাজি গ'ল। সেইকাৰণে ভাবিলোঁ মই অকণমান কষ্ট কৰি দিওঁচোন।
তাতে কষ্ট কৰিলোঁ। তাতে মোৰ ভাগৰ কুকুৰ দুটা আছে নহয়, আপোনালোকে ভিডিঅ'বিলাকত দেখিছে। মই কিন্তু বহুত মৰম কৰোঁ সিহঁতকেইটাক। এতিয়া মোৰ হাতত দেখিলে সিহঁতি বিস্কুট, কিন্তু মই জেপত ভৰাই লৈ আহিছিলোঁ। তাতে দেখি কেনেকুৱা কৰিছে চাওকচোন। আপোনালোকৰ বাৰু মৰম লাগে নাই বাৰু? কিছু লোকে কিন্তু ঘিণ কৰিব। মই কিন্তু বস্তুলৈ ঘিণ নকৰোঁ, জন্তুলৈ ঘিণ নকৰোঁ। আৰু ক'ৰবালৈ গ'লে এনেকৈয়ে কলখিনি জীৱ জন্তুক দিবলৈ চেষ্টা কৰোঁ। চাওকচোন কিমান ধুনীয়া আৰু ইমান ডাঙৰ সি মোৰ ওচৰলৈ আহিছে, দেখিছা নাই কেনেকৈ? ইমান ডাঙৰ, তুমি নাহিবা দেই, নাহিবা। যিকোনো জীৱ জন্তুৱে হওক লাগে মোৰ কাৰণে বহুত মানে ভগৱান তুল্য। কাৰণ মই জীৱ জন্তুক লৈ আগতে জীয়াই আছিলোঁ আৰু এতিয়াও তেনেকৈ জীয়াই থাকিম বুলি ভাবিছোঁ। কাৰণ বহুতখিনি মানে পুহিলোঁ, আৰু কুকুৰা, হাঁহ, ছাগলী, পাৰ, বতা চৰাই, বহুতো ধৰণৰ বস্তু মই পুহিছিলোঁ। কিন্তু মই অসুস্থতাৰ কাৰণেহে এৰি দিলোঁ। সেইকাৰণে এতিয়াও মই ৰাস্তাই ঘাটে হওক, য'তেই হওক লাগে, মই কিন্তু জীৱ জন্তু পালে বহুতেই মৰম কৰোঁ। হাতত কিবা এটা থাকিলে মই দি থৈ আহোঁ। আৰু এনেকৈয়ে আমাৰ ঘৰত কুকুৰ, মেকুৰী এতিয়াও আছে। হাঁহ, কুকুৰা বাৰু নাই, তথাপিতো বহুত মৰম কৰোঁ। আজি এতিয়া হাতীটোক সকলোৱে বস্তুবোৰ দিছে খাবলৈ, কিন্তু কি কাৰণে দিছে বন্ধুসকল জনাবচোন। আপোনালোকে হয়তো জানে কি কাৰণে দিছে। আৰু কিছু লোকে কয় যে এইবিলাক একো ফটুৱা, আমুক তামুক, এনেকুৱা ধৰণৰ কথা কিছুমান শুনিবলৈ পাওঁ। আৰু এইবিলাক কিন্তু মানুহে ক'ব নাপায়। কিন্তু জীৱ জন্তু সঁচাকৈ ভগৱান তুল্য। তাতে জীৱ জন্তুক যদি কিবা এটা দিব পৰা যায়, বা ভোকাটোৰ পেটত যদি কিবা এটা খুৱাব পৰা যায়, ভগৱানৰ পৰা আপুনি বহুতো আশীৰ্বাদ পাব। আৰু এইখিনি কণী মই এই সাপডালৰ কাৰণে আনি থওঁ, আৰু সাপডালক খুৱাওঁ যেতিয়া নহয়, সাপডাল শকত হৈ আছে দেখিছে নহয়। আৰু এইখিনি হৈছে মোৰ চৰাইখিনি। চৰাই হৈছে শান্তিৰ প্ৰতীক, সেইকাৰণে মই চৰাইক খুৱাওঁ। আজিলৈ আহোঁ, ভিডিঅ'টি ইমান